আজি অসম বিধানসভাত আমাৰ এডজৰ্ণমেণ্ট মোচন আছিলে আৰু আমাৰ মোচনটো আছিলে যোৱা 2 মাহত আমি দেখা পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় শতাধিক লোকক বাংলাদেশী সজাই ডিটেনশ্যন কেম্পত বন্দী কৰিছে। এই যোৱা মাহত বৰপেটা জিলাৰ পৰা একেদিনাই 28 জন লোকক বিদেশী বুলি ডিটেনশ্যন কেম্পত বন্দী কৰিছে। কিন্তু এই লোকসকলৰ পিতৃ মাতৃ ভাৰতীয়, তেওঁলোকৰ ককাই ভায়েক তেওঁলোক ভাৰতীয়, ভাই ভনী সকলো ভাৰতীয়, মাজৰ পৰা এটা পৰিয়ালক পৰিকল্পিতভাৱে বিদেশী সজাই নতুনকৈ ডিটেনশ্যন কেম্পত বন্দী কৰাৰ যিটো চৰকাৰৰ চক্ৰান্ত আৰম্ভ কৰিছে, আমি তাৰ বিৰুদ্ধে আজি এডজৰ্ণমেণ্ট মোচন আনিছিলোঁ। কিন্তু আজি দেখিলোঁ সদনত এটা নতুন ষ্টাইল লৈছে বিজেপি চৰকাৰে যে আমি এডজৰ্ণমেণ্ট মোচনটো উত্থাপন কৰাৰ পূৰ্বে বিজেপি দলৰ বিধায়কসকলে গৈ তেওঁলোকে এডজৰ্ণমেণ্ট বিচাৰি হাল্লা আৰম্ভ কৰি দিলে, যাতে আমাৰ এডজৰ্ণমেণ্ট মোচনটো আমি তাত ভালকৈ উপস্থাপন কৰিব নোৱাৰোঁ। গতিকে এই যে ষড়যন্ত্ৰ, এই চক্ৰান্তটো হ'ল একমাত্ৰ আমাৰ বিৰোধীৰ যিটো বাক স্বাধীনতা আৰু আমি যিটো আমাৰ যিটো গৰীব জনতাৰ স্বাৰ্থত আমি যিবিলাক গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰোঁ সেইটোক বাধা দিয়াৰ এটা তেওঁলোকৰ চক্ৰান্ত। এতিয়া আমি যিটো বিষয় আজি উত্থাপন কৰিছিলোঁ অতি গুৰুত্বপূৰ্ণ কথা, কাৰণ এইখন দেশত যিসকলে বাংলাদেশৰ মাটি হালধীয়া নে বগা নে কোলা নাজানে, যাৰ পিতৃ মাতৃয়ে বাংলাদেশৰ মাটি চিনি নাপায়, যাৰ ককা দেউতাৰ জন্ম এইখন দেশত, যাৰ ককা দেউতাৰ পূৰ্বপুৰুষ এই দেশত জন্ম মৃত্যু, সেই লোকসকলক হঠাৎ বাংলাদেশী সজাই পৰিকল্পিতভাৱে যিটো তেওঁলোকক ডিটেনশ্যন কেম্পত বন্দী কৰা হ'ল, তাৰ আঁৰত আমি দেখিছোঁ বিদেশী ন্যায়াধিকৰণবিলাকেও ইয়াত এটা ভূমিকা পালন কৰি আছে। কাৰণ বিদেশী ন্যায়াধিকৰণত আমি দেখিছোঁ কোনো লোকে তেওঁলোকে যদি 20টা ডকুমেণ্ট দিয়ে, তাৰ ভিতৰত 15টা ডকুমেণ্টত ভোটাৰ লিষ্ট, ভোটাৰ আইডেণ্টিটি কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পঞ্চায়ত চাৰ্টিফিকেট, তাৰপিছত স্কুল চাৰ্টিফিকেট আৰু বিভিন্ন মাটিৰ তথ্য পাতি সকলোতে পিতৃৰ নাম লগত থকাৰ পিছতো দেখিছোঁ আমি এই ফৰেনাৰ্ছ ট্ৰাইব্যুনেলবিলাকে 15টা ডকুমেণ্টত পিতৃৰ লগত পুত্ৰ বা পিতৃৰ লগত কন্যা বা জীয়েকৰ নাম থকাৰ পিছতো দি দিয়ে যে এইজন লোকে তেওঁৰ প্ৰজেক্টেড ফাদাৰৰ লগত, প্ৰজেক্টেড ফাদাৰ বুলি কয় যে হি অৰ শ্বি কুড নট এষ্টাব্লিছ ৰিলেশ্যনশ্বিপ উইথ হিজ প্ৰজেক্টেড ফাদাৰ বুলি কৈ এটা সহজ বাক্যত সকলোকে বিদেশী বনাই দিয়ে, যাৰ পিতৃ মাতৃও ভাৰতীয় নাগৰিক, ককা দেউতাৰ